আমাৰ ইয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি ৯৮ সংখ্যক জন্মদিন। এই জন্মদিনটো আমি সাংস্কৃতিক বিকাশ মঞ্চৰ ৰামদিয়াই আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিছিলোঁ। আমি ৰাতিপুৱাৰ ভাগত বন্তি প্ৰজ্বলন আৰু তেখেতৰ প্ৰতিকৃতিত মাল্যাৰ্পণ, লগতে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা বৰ্তমান চলি আছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে ৪০ৰ ওপৰত শিল্পী আহি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আমি সঁচাই আনন্দিত আৰু উৎসাহিত হৈছোঁ। আজি আমাৰ এইটো ৬ষ্ঠ বাৰ্ষিক আমাৰ এই উদযাপনৰ দিন। আমি প্ৰতি বছৰে এনেধৰণৰ সঁহাৰি পাই আছোঁ, তথাপিতো এই বছৰ আমি ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। ইয়াৰ পিছত আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। সাংস্কৃতিক অনুষ্ঠানত আমাৰ ভূপেন্দ্ৰ সংগীত ইয়াতে পৰিৱেশন হ'ব। স্থানীয় শিল্পীৰ উপৰিও ইয়াতে আমাৰ আমন্ত্ৰিত শিল্পীও আছে। বিশেষকৈ শিশু শিল্পী আচাৰ আয়ুষ্মান তেওঁ গীত পৰিৱেশন কৰিব। জোন চৌধুৰী আহিব। গতিকে তেখেতসকল আহি আছে। প্ৰতিযোগিতা শেষ হোৱাৰ লগে লগে আমাৰ এই সাংস্কৃতিক অনুষ্ঠানটো হ'ব। গতিকে আমি তেখেতক আজি এই জন্মদিনত স্মৰণ কৰিব পাই সঁচাকৈ খুব আনন্দিত হৈছোঁ, আপ্লুত হৈছোঁ। ৰাইজৰ সঁহাৰি আমাক খুব উৎসাহিত কৰিছে।